বৈভৱক বঞ্চনা ৰৈ থাকিল লক্ষ লক্ষ অনুৰাগী পিছে অভিশেষে নঘটিল বৈভৱৰ সকলো কাম সময়ে নিৰ্ধাৰণ কৰা মতেই হয় বহু অনুৰাগী ভাবিছিল সোমবাৰৰ মেটছৰ জৰিয়তে ভাৰতীয় জাতীয় দলত অভিষেক ঘটিব বৈভৱৰ কিন্তু কাৰ্যত সেয়া হৈ নুঠিল ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান পোৱা বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ আজিও নঘটিল আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক বৈভৱৰ বিপৰীতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব লগা দ্বিতীয়খন টি20ত বৈভৱৰ বিপৰীতে অভিষেক ঘটিল প্ৰিন্স যাদৱ আৰু শ্ৰেয়ান্সৰ টি20 আন্তৰ্জাতিক ক্ৰিকেটৰ টুপি পিন্ধাই দলৰ দুই জ্যেষ্ঠ সতীৰ্থ সঞ্জু চেমছন আৰু শিৱম ডুবে আদৰণি জনালে প্ৰিন্স যাদৱ আৰু শ্ৰেয়ান্সক 120 আৰু 121 নম্বৰৰ টি20 টুপি সন্মান দুয়োকে পিন্ধাই দি দলৰ দায়িত্ব সন্দৰ্ভতো কিছু বক্তব্য দাঙি ধৰে চেমছন আৰু ডুবে পিছে প্ৰিন্স যাদৱ আৰু শ্ৰেয়ান্সৰ অভিষেক ঘটিল ঠিকেই পিছে যাক চাবলৈ লক্ষ লক্ষ ক্ৰিকেট অনুৰাগী ৰৈ আছিল সেইগৰাকী 15 বছৰীয়া খেলুৱৈ বৈভৱ সূৰ্যবংশীৰ হে অভিষেক নঘটিল এই মেটছখনত যাৰ বাবে হতাশ হৈ পৰিছে বৈভৱৰ অনুৰাগীসকল বহুতেই প্ৰশ্ন তুলিছে কিয় দুয়োখন খেল খেলাৰ পৰা বঞ্চিত কৰা হ'ল বৈভৱক এই ক্ষেত্ৰত কিশোৰ বৈভৱ সূৰ্যবংশী নিৰাশ নহয় এটা কথাও মনত ৰখা ভাল যি হয় ভালৰ বাবেই হয় হয়তো ইয়াতকৈ ভাল সুযোগে অপেক্ষা কৰি আছে বৈভৱৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক